তেওঁ হাঁহিলেই বসন্ত নামিব পৰাকৈ বুকুখনক মই সদায় ফাগুন কৰি ৰাখোঁ। ফাগুন বলিয়ালি কৰিব খোজা ঠিক উন্মাদ এটা কাহিনী, যি কাহিনীৰ আঁত ধৰি আগন্তুকৰ হেঁপাহত পলাশৰ বুটা বাচো, ৰঙা যেন মোৰ কলিজাৰ তেজ। হাই SPF-ৰ ছানস্ক্ৰীনৰ ওপৰত ধূলিৰ পৰশে খেচখেচনি তুলিছে। চিৰাল ফটাদি ফাটিব লৈছে কোমল কুৰুষা। ইমান শুষ্কতাটো জীপাল হৈ থকা পাগলীজনী বোলে ফাগুনৰ আজন্ম প্ৰেমিকা। বুকুৰ সেউজীয়া চাদৰত কেলেণ্ডাৰৰ হিচাপ নৰখা বিবৰ্ণ প্ৰাণটো তাই বান্ধি থয়। 25তো তাই 90sৰ আৱেশেৰে ধৰাধৰি। কপিলীৰ খুঁটিত বহি তাই কৈ যায় আজিৰ কথা। আধুনিকতাৰ চামিয়ানা উৰি মানুহবোৰ যেন তেনেই পুৰণিকলীয়া হ'ল। হয়তো নাহৰপুৰ ফুলাৰ সমান নোপোৱাকৈ কিমানটা যে বসন্ত উকলি গ'ল। যান্ত্ৰিক আধুনিকতাৰ গ্ৰাসত আমি আমাক কিছুমান হেৰুৱাই আছো। এটা যুগৰ দূৰত্ব সামৰি তাই ভিন্ন। মই মোক ঘৰুৱাব পৰাকৈ তাইৰ দুচকুতকৈ অন্য নিচা যেন বিচাৰিয়েই নাপাওঁ। সৰিয়হ ফুলীয়া হাঁহি এটাৰে হাৰ্টবিট ৰখাই দিব পৰাকৈ তাই মোলৈ চাই থাকে।